নমস্কাৰ বন্ধুসকল, এইটো মোৰ চেনেলৰ প্ৰথমটো দীঘলীয়া ভিডিঅ'। আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোক মৰম দিব। আজি এই ভিডিঅ'টোত মই মোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মোৰ জন্ম এক গাঁৱলীয়া পৰিৱেশত। গাঁৱৰ বতাহ, শান্ত পৰিৱেশ এইবোৰৰ সকলোতে নিজকে কেতিয়াবা বিলীন কৰি দিওঁ। মোৰ গাঁৱৰ লোকসকলৰ অকৃত্ৰিম ভালপোৱা, মিলা প্ৰীতি, ভাতৃত্ববোৰ বান্ধোনেৰে মোক আৱৰি ৰাখিছে। মই চহৰলৈ গৈছিলোঁ, কিন্তু চহৰৰ কৃত্ৰিমতাৰ মাজত মই নিজকে জীয়াই ৰাখিব নোৱাৰিলোঁ। গাঁৱৰ নদীৰ কাষত ম'হজনীক দলনিত ঘাঁহ খুৱাবলৈ নিওঁতে গাঁৱৰ পৰিৱেশটো চাই মই আপোন পাহৰা হওঁ। প্ৰথমে ভাবিছিলোঁ গাঁৱৰ লোকসকলে বান্দৰ বুলি মোক আদৰি নল'ব, কিন্তু মই ভুল আছিলোঁ। গাঁৱৰ লোকসকলৰ নিভাঁজ মৰমত মই যে এটা বান্দৰহে তাক মই পাহৰি পেলালোঁ। চহৰৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত খোৱাতকৈ গাঁৱৰ নদীত বৰশীৰে দুই এটা মাছ ধৰি মানুহজনীৰ হাতেৰে ৰাতিৰ ভাত সাজত বুজাব নোৱাৰা তৃপ্তি পাওঁ। মই, মোৰ পত্নী আৰু কোনো সময়তে মোৰ পিছ নেৰা ভতিজাটো, এয়াই মোৰ জীৱন। এতিয়া আপোনালোকৰ মৰমে মোক জীয়াই থকাত আৰু শক্তি প্ৰদান কৰিছে। নমস্কাৰ ৰাইজ, মই আপোনালোকৰ বান্দৰ বন্ধু আৰু সদায় আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মোক আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকৰ।